আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ ডিমা হাছাওত অব্যাহত আছে বানৰ বিভীষিকা জিলাখনলৈ পুনৰ জাৰি কৰা হৈছে হাই এলাৰ্ট 5 মে'ৰ পৰা 15 মে'লৈ মুষলধাৰ বৰষুণৰ আশংকা আগন্তুক 10টা দিনত ৰাজ্যক সতৰ্ক থাকিবলৈ আহ্বান ডিমা হাছাও প্ৰশাসনৰ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ডিমা হাছাওত অব্যাহত আছে বানৰ বিভীষিকা জিলাখনলৈ পুনৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 5 মে'ৰ পৰা 15 মে'লৈ মুষলধাৰ বৰষুণৰ আশংকা আগন্তুক 10টা দিনত ৰাজ্যক সতৰ্ক থাকিবলৈ আহ্বান প্ৰশাসনৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কেইবাটাও হেল্পলাইন নম্বৰ হেল্পলাইন নম্বৰসমূহ ক্ৰমে 03673236324 036731077 আৰু 09435530412 প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো যে বিগত কেইবাটাও দিন ধৰি ডিমা হাছাওত অব্যাহত আছে বানৰ বিভীষিকাময় পৰিবেশ আৰু ইতিমধ্যে বানৰ কবলত পৰি প্ৰায় সৰ্বশান্ত হৈছে কেইবাঘৰো লোক ইতিমধ্যে গৃহহাৰা হোৱা তেওঁলোক বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিগত কেইবাটাও দিন চোৱাৰ যি নেৰানেপেৰা বৰষুণ হৈ আছে ডিমা হাছাওত সেই নেৰানেপেৰা বৰষুণৰ ফলত প্ৰায় সমগ্ৰ ডিমা হাছাও বৰ্তমান পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে শেহতীয়াকৈ জিলাখনকলৈ পুনৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই এলাৰ্ট জাৰি কৰা হৈছে 5 মে'ৰ পৰা 15 মে'লৈ অৰ্থাৎ 5 মে'ৰ পৰা 15 মে'লৈ পুনৰ মুষলধাৰ বৰষুণৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আগন্তুক এই 10টা দিনত ৰাজ্যক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে ডিমা হাছাও প্ৰশাসনে অৰ্থাৎ ডিমা হাছাও প্ৰশাসনে আগন্তুক 10টা দিন অৰ্থাৎ 5 মে'ৰ পৰা 15 মে'লৈ যেহেতু মুষলধাৰ বৰষুণ হোৱাৰ পুনৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু সেয়েহে আগন্তুক এই 10টা দিনৰ ৰাজ্যক পুনৰ সতৰ্ক থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কেইবাটাও হেল্পলাইন নম্বৰ মুঠ 3টা হেল্পলাইন নম্বৰ বৰ্তমান সময়ত মুকলি কৰিছে ডিমা হাছাও প্ৰশাসনে যেহেতু বানৰ লগতে ভূমিস্খলন হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এই ভূমিস্খলনত প্ৰায় কেইবাজনো লোক বৰ্তমান সময়ত সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু কতো যাতে এনেকুৱা ধৰণৰ পৰিবেশ সৃষ্টি নহয় বা কতো যাতে কোনো যাতে সন্ধানহীন লোকৰ যাতে পৰিচয় প্ৰশাসনে যদি লাভ কৰিব পাৰে তাৰ বাবে তেওঁলোকে এটা হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু মুঠ ডিমা হাছাও জিলা প্ৰশাসনৰ তৰফৰ পৰা 3টাকৈ হেল্পলাইন নম্বৰ বৰ্তমান সময়ত মুকলি কৰি দিছে আৰু আমি হেল্পলাইন নম্বৰকেইটা জনাইছো আৰু সেই হেল্পলাইন নম্বৰকেইটা হৈছে 03673236324 হেয়া হৈছে প্ৰথমটো হেল্পলাইন নম্বৰ আৰু দ্বিতীয়টো হেল্পলাইন নম্বৰ হৈছে 036731077 আৰু তৃতীয়টো হেল্পলাইন নম্বৰ হৈছে 09435530412 মুঠ এই 3টাকৈ হেল্পলাইন নম্বৰ ডিমা হাছাও জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা আৰু বিশেষ নিৰ্দেশনাৰ জৰিয়তে ডিমা হাছাও জিলা প্ৰশাসনৰ পৰা স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে যে আগন্তুক 10টা দিনত পুনৰ আগন্তুক 10টা দিন যাতে পুনৰ ডিমা হাছাওবাসী যাতে সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে আহ্বান জনাইছে ডিমা হাছাও জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এক নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে ডিমা হাছাওবাসীলৈ আগন্তুক 5 মে'ৰ পৰা 15 মে'লৈ মুষলধাৰ বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ডিমা হাছাওত আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু অদৰকাৰী কাম নাথাকিলে বৰষুণৰ সময়ত ঘৰতে থকাৰ আহ্বান জনাইছে ইতিমধ্যে ডিমা হাছাওবাসী অৰ্থাৎ কোনো ধৰণৰ যদি কাম জৰুৰী যদি কাম কোনো নাথাকে তেওঁলোকক ঘৰতে থাকিবলৈ ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে পুনৰ সৃষ্টি হ'ব পাৰে জলপ্ৰলয় অৰ্থাৎ পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অকল ডিমা হাছাও বুলি নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰৰ কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পূৰ্বতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বিশেষকৈ ডিমা হাছাওত বৰ্তমান অব্যাহত আছে বানৰ বিভীষিকাময় পৰিবেশ আৰু ইতিমধ্যে ডিমা হাছাওত বানৰ কবলত পৰি প্ৰায় সৰ্বশান্ত হৈছে কেইবাঘৰো লোক আৰু জিলাখনকলৈ পুনৰ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 10টা দিনত ৰাজ্যক সতৰ্ক থাকিবলৈ ইতিমধ্যে আহ্বান জনাইছে জিলা প্ৰশাসনে আগন্তুক 10টা দিন অৰ্থাৎ 5 মে'ৰ পৰা 15 মে'লৈ পুনৰ জিলাখনত মুষলধাৰ বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আমি পুনৰ জনাইছো আৰু ইতিমধ্যে ডিমা হাছাও জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে যাতে কোনো ধৰণৰ লোকে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে
জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে আৰু এই হেল্পলাইন নম্বৰকেইটা আমি জনাইছোঁ 03673236324 036731077 আৰু 09435530412 মুঠ এই তিনিটা নম্বৰ বৰ্তমান সময়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ডিমা হাছাও প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা